নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া 7:10 বাজিছে। মই অফিচৰ পৰা ঠিক 6:30 বজাত আহি পাইছোঁ। সাংঘাতিক গৰম আজি, সকলোৱে জানে চাগে। কিন্তু আহিয়ে ভাবিলোঁ যে আপোনালোকৰ কাৰণে আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াব লাগিব, আৰু সেইকাৰণে মই সময় উলিয়াই পেলাই মই নিজে এটা এনচাৰ ৰাইটিং কৰিছিলোঁ, আৰু সেই এনচাৰ ৰাইটিংটো আপোনালোকক দেখাব খুজিম। ইয়াৰ আগতেও মই এটা ভিডিঅ' দিছিলোঁ য'ত মই নৰ্থ ইষ্টৰ ওপৰত মোৰ এটা এনচাৰ ৰাইটিং কেনেকৈ হ'ব, কেনেধৰণে ফ্ল' চাৰ্ট বনাম, তেনেধৰণৰ এটা এনচাৰ আপোনালোকক দেখাইছিলোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে সেই ভিডিঅ'টো চাব। আৰু এই যিটো প্ৰশ্ন, এই প্ৰশ্নটো স্ক্ৰীনত আপোনালোকে দেখিছে, এই প্ৰশ্নটো মই দিছিলোঁ, আৰু প্ৰায় ৰেগুলাৰলি মই কুৱেশ্যন এটা দি যাওঁ, যিকোনো টপিকৰ ওপৰত, ইথিক্সৰ হওক বা পলিটিৰ হওক বা গুড গভাৰ্নেন্সৰ ওপৰত হওক, তেনেকুৱা প্ৰেক্টিচ কুৱেশ্যন মই পোষ্টত দি গৈ আছোঁ, আৰু আপোনালোকে ট্ৰাই কৰিব যাতে এনচাৰ কৰিব পাৰে, কাৰণ মোক বহুতে মেইলৰ যোগেদি এনচাৰ পঠাইছে, আৰু মই চেক কৰি পেলাই যিখিনি ড্ৰবেক্স থাকে সেইখিনি মই তেওঁলোকক ইণ্ডিভিজুৱেলি জনাই দিছোঁ বা ভিডিঅ'ৰ জৰিয়তে জনাব চেষ্টা কৰোঁ। পলম নকৰি আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াত আপোনালোকে স্ক্ৰীনত দিয়া ধৰণে চাওক। ইয়াত দিয়া আছে, এক্সামাইন দ্য কনচেপ্ট অফ ইনক্লুচিভ গ্ৰোথ এণ্ড ইটছ ৰেলিভেন্স ইন ৰিয়েলম অফ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট। আমি যেতিয়া কুৱেশ্যন এটা পাওঁ, কুৱেশ্যনটোৰ মেইন ডিমাণ্ডটো কি সেইটো আমি চাব লাগিব। আৰু মেইনলি ইয়াত যিটো শব্দ থাকে, এক্সামাইন থাকে নে, ডিছকাছ থাকে নে, ক্ৰিটিকেলি এনালাইচিছ থাকে, এই শব্দকেইটাৰ ওপৰত বেছ কৰি পেলাই আমি এনচাৰ লিখিম। জেনেৰেলি ক্ৰিটিকেলি এনালাইজ বুলি ক'লে আমি পজিটিভ, নিগেটিভ, প্ৰ'জ, কনছ দুইটা দিওঁ। ডিছকাছ বুলি ক'লে আমাৰ ওপৰত ডিপেণ্ড কৰে, আমি গোটেইখিনি চেলেঞ্জেছৰ পৰা ধৰি এভৰিথিং আমি এড কৰিব পাৰোঁ। আৰু এক্সামাইন বুলি ক'লে ইয়াত এটা পৰীক্ষামূলকভাৱে আমাক আগবঢ়াব দিছে, গতিকে এক্সামাইন শব্দটো ইয়াত ইউজ কৰিছে। আৰু 10 মাৰ্কৰ কাৰণে দিছে, মই কৈছোঁ 10 মাৰ্কৰ কাৰণে হ'লে আপোনালোকে এখিলা পেজ পাব, অৰ্থাৎ বোথ চাইড লিখিব পাৰিব, আৰু তাত এটা ৱৰ্ডছ লিমিট থাকে, সেই তাৰ ওপৰত বেছ কৰি পেলাই আমি এনচাৰটো লিখিম। আৰু মোৰ যি প্ৰেক্টিকেলি মই মেইনছ যিহেতু লিখিছোঁ বা মেইনছ ক্লিয়াৰ কৰি মই অলৰেডিটো ছাৰ্ভিচত আছোঁৱেই, মেইনছৰ সময়ত মই এটা অভিজ্ঞতা লাভ কৰিছিলোঁ যে আপুনি যিকোনো এটা কুৱেশ্যন যেতিয়া দেখিব, তাত বেছি সময় ভাবি থকাৰ কিন্তু আপোনাৰ সময় নাথাকিব। আৰু বেছিকৈ যদি ভাবি চিন্তা চৰ্চা কৰি যদি আপুনি সময় বেছি খৰচ কৰি দিয়ে, তেন্তে আপোনাৰ কাৰণে আন দুটা কুৱেশ্যন লিখাৰ ক্ষেত্ৰত সময়ৰ অসুবিধা হ'ব। গতিকে খুব ফাষ্ট আমি চিন্তা কৰিব লাগিব আৰু খুব ফাষ্ট লিখিব লাগিব। তাৰ কাৰণে আমি ডেইলি প্ৰেক্টিচ কৰি যাম। এনচাৰ ৰাইটিং যিটো প্ৰেক্টিচ, সেইটো আমি এতিয়াৰ পৰা কৰি যাম। যিসকলে প্ৰিলিমছ দিম আৰু যিসকলে মেইনছ দিব, তেওঁলোকে এইটো কৰিব লাগিবই। এতিয়া এই কুৱেশ্যনটোত আমি ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনটো চাম। ইন্ট্ৰডাকশ্যনটো আমি কি দিম? ইয়াত ইনক্লুচিভ গ্ৰোথৰ কথা সুধিছে। ইনক্লুচিভ গ্ৰোথৰ ওপৰত পাৰফেক্ট ডাটা যদি থাকে আমি দিব পাৰোঁ, বা কিবা অৰ্গেনাইজেশ্যনৰ ওপৰত যদি বেষ্ট ডাটা থাকে বা ডেফিনেশ্যন থাকে আমি দিব পাৰোঁ। আৰু লগতে মেইন বডি আৰু ৱে ফৰৱাৰ্ড বা কনক্লুজন, এই গোটেইকেইটা বস্তুৱে এটা আমি এনচাৰ লিখোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব, ইনক্লুচিভ গ্ৰোথৰ ওপৰত মই এটা মেইন চিৰিজৰ যি ডিছকাশ্যন সেইটো আগবঢ়াই থৈছোঁ, আপোনালোকে তাত চাব। বিভিন্ন স্কিমৰ লগতে ইনক্লুচিভ গ্ৰোথ কাক কয়, তাৰ কম্পনেণ্টছ কি কি, গোটেইখিনি দিয়া আছে। আপোনালোকে এই ভিডিঅ'টো চালে ভালদৰে বুজি পাব। এতিয়া ইনক্লুচিভ গ্ৰোথ কি হয়? ইনক্লুচিভ শব্দটোৰ পৰা আমি বুজি পাওঁ যে যেতিয়া অভাৰঅল সকলো ছেকশ্যন, মাৰ্জিনেলাইজ পিপুলৰ পৰা ধৰি গোটেইখিনিক যেতিয়া একেলগে গোটেই গ্ৰোথ প্ৰচেছটোত ইনক্লুড কৰা হয়, ফাইনেন্সিয়েল ইনক্লুজনৰ পৰা ধৰি ছ'চিয়েল, পলিটিকেল, ফাইনেন্সিয়েল, কালচাৰেল সকলো দিশতে যেতিয়া ইনক্লুড কৰা হয়, তেন্তে আমি তাক ইনক্লুচিভ গ্ৰোথ কওঁ। অৰ্থাৎ এনেকুৱা নহয় যে আমি অকল এটা ছেকশ্যনৰ কাৰণে কাম কৰিম, বা আমি ডাউন ট্ৰডেন মানুহখিনিক পাহৰি যাম বা মাৰ্জিনেলাইজ মানুহখিনিক পাহৰি যাম, তেনেকুৱা নহয়। আমি সকলোকে সমানে লৈ যিটো আমি ডেভেলপমেণ্টৰ কথা ভাবোঁ বা গ্ৰোথৰ কথা ভাবোঁ, তাকে আমি কওঁ ইনক্লুচিভ গ্ৰোথ। গতিকে OECDৰ ডেফিনেশ্যন এটা আছে, মই তাক ব্যৱহাৰ কৰিম ইন্ট্ৰডাকশ্যন হিচাপে। আপোনালোকে স্ক্ৰীনত দেখিছে, আৰু বহুতে UNDP যিটো ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ যিটো ডেফিনেশ্যন, সেইটো ব্যৱহাৰ কৰিব পাৰে। গতিকে স্ক্ৰীনত দেখুৱাৰ ধৰণে মই ডেফিনেশ্যনটোৱে আৰম্ভ কৰিছোঁ। ইনক্লুচিভ গ্ৰোথ ইজ দ্য ইকনমিক গ্ৰোথ ডেট ইজ ডিষ্ট্ৰিবিউটেড ফেয়াৰলি এক্ৰছ ছ'চাইটি এণ্ড ক্ৰিয়েটছ অপৰচুনিটিজ ফৰ অল। এইটো মই সমান ফাষ্টকৈ লিখিছোঁ, মই স্পীডত লিখিছোঁ, গতিকে মোৰ হেণ্ডৰাইটিং ইয়াতকৈ আৰু ভাল হোৱা নাছিল, বা ইয়াতকৈ মই ভাল কৰিবৰ কাৰণে চেষ্টা কৰা নাই, কিন্তু শব্দখিনি স্পষ্ট হৈছে আৰু ধৰিব পৰা ভিতৰত। গতিকে এনেকুৱা হ'লেই হয়। এতিয়া মই নেক্সট বডি পাৰ্টটো লিখিম, দ্য ৰেলিভেন্স অফ ইনক্লুচিভ গ্ৰোথ ইন ৰিয়েলম অফ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ইজ এক্সামাইন বিল'। এতিয়া ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, ইয়াত আৰ্থ সামাজিক দুইটা কথাৰ আমি লিখিব লাগিব। আমি কেৱল ইকনমিক কণ্ডিশ্যনটো ডেভেলপ হোৱাৰ কাৰণে লিখিলেই নহ'ব। ছ'চিঅ' ইকনমিক বুলি ক'লে আমি অৰ্থনীতিৰ ক্ষেত্ৰত যেনেকৈ আমি ইকনমিক কণ্ডিশ্যনৰ কথা ভাবোঁ, ঠিক ছ'চিঅ' বুলি ক'লে আমি ছ'চাইটেল যিখিনি নৰ্মছ আছে, ধৰক ষ্টেণ্ডাৰ্ড অফ লিভিঙৰ পৰা ধৰি পভাৰ্টি কণ্ডিশ্যনৰ পৰা ধৰি এই গোটেইখিনি যেতিয়া ডেভেলপ হ'ব, তাক আমি ছ'চিয়েলি ডেভেলপ হোৱা বুলি কওঁ। ছ'চিয়েলি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ক'লে আমি ছ'চিয়েল স্ফেয়াৰত যিখিনি কম্পনেণ্টছ থাকে তাৰ আমি ডেভেলপমেণ্ট হোৱাটো বিচাৰিম। গতিকে আমি ইয়াত গোটেই বস্তুখিনি ভৰাইছোঁ। ফাৰ্ষ্ট মই লিখিছোঁ ৰিডিউচ পভাৰ্টি, তাত লিখিছোঁ যে ইট ইম্প্ৰুভছ দ্য পুৱাৰ্ছ এক্সেছ টু অপৰচুনিটিজ এণ্ড ৰিচোৰ্চেছ। এক্সাম্পল হিচাপে দিছোঁ মাইলষ্টন এচিভমেণ্ট অফ ইণ্ডিয়া 99th ৰেংক ইন SDG ইণ্ডেক্স ইন 2025। এইটো 25 হ'ব লাগিছিলে।
এইটো SDG ইণ্ডেক্সত 25 অৰ্থাৎ 2025 ইণ্ডিয়া 99th ৰেংক পাইছে মই সেই বিষয়ে লিখিছো ফৰ দ্য ফাৰ্ষ্ট টাইম ইন টপ 100 মই SDG কথা ইয়াত কি কাৰণে মেনশ্যন কৰিলো কাৰণ সাস্টেইনেবল ডেভেলপমেন্টত আমি যেটো আমি ৰিডিউস পভাৰ্টি বা পভাৰ্টি এলিভেশনৰ কথা আছে জিৰো হাংগাৰৰ কথা আছে তেনেকে বিভিন্ন ধৰণৰ আমি 17টা SDG গোল পাওঁ অৰ্থাৎ SDGs পাওঁ গতিকে তাৰে ভিতৰত যেতিয়া ৰিডিউস পভাৰ্টি কথা লিখিছো আৰু ইয়াত এক্সাম্পল হিচাপে মই ব্যৱহাৰ কৰিছো যে 99 নম্বৰ ৰেংক পাইছে অৰ্থাৎ ইণ্ডিয়াই যথেষ্ট প্ৰগ্ৰেছ কৰিছে আৰু মোৰ মনত পৰা মতে ইণ্ডিয়াৰ স্কোৰ 69 হয়নে নহয় আপোনালোকে ক'ব 100 হলে ম্যাক্সিমাম বুজায় আৰু 100 হোৱা মানে গোটেইকেইটা SDG গোলত এচিভমেন্ট হোৱাটো বুজায় গতিকে ইয়াত মই ৰিডিউস পভাৰ্টি কথা লিখিলো এইটো এক্সাম্পল আমি ৰিডিউস পভাৰ্টি ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ স্কিমৰ কথা লিখিব পাৰো যিবোৰ স্কিমৰ জৰিয়তে সকলো সেক্টৰৰ মানুহক ইনক্লুড কৰাৰ কাৰণে চেষ্টা কৰা হৈছে যেনেকৈ অৰুণোদয় আঁচনিৰ কথা আমি লিখিব পাৰো অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাৰ যি ফাইনান্সিয়েল এসিস্টেন্স দিয়া হৈছে হিউ এটা ক্ষেত্ৰত হেল্প কৰে পভাৰ্টি এলিভেশনৰ ক্ষেত্ৰত আমি মনৰেগাৰ কথাও লিখিব পাৰো মনৰেগাৰ জৰিয়তে এমপ্লয়মেন্ট অপৰচুনিটি দিছে হিউ কিন্তু পভাৰ্টি এলিভেশনত হেল্প কৰে তেনেকৈ আমি এক্সাম্পল দিম নেক্সট উইমেন এম্পাৱাৰমেন্ট মই গোটেইকেইটা সেক্টৰ ইয়াত ভৰাইছো উইমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰতো কিন্তু আমি ইনক্লুসিভ গ্ৰোথ দেখা পাওঁ যেনেকৈ উজ্জ্বলা স্কিমৰ জৰিয়তে বা বেটি বচাও বেটি পঢ়াও নিযুত মইনা স্কিম আর এনহেন্সিং এম্পাৱাৰমেন্ট এমং উইমেন গতিকে উইমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত এইকেইটা স্কিমে আমাক যে ইনক্লুসিভ গ্ৰোথৰ দিশে লৈ গৈ আছে সেই বিষয়ে লিখিছো 15 নম্বৰৰ কাৰণে হলে মই অলপ বেলেগকে লিখিম 15 নম্বৰৰ কাৰণে হলে মই উজ্জ্বলা স্কিমে কি ধৰণে মহিলাসকলক হেল্প কৰিছে তাৰ ডিটেইলছত মই যাম কিন্তু মই 10 নম্বৰৰ কাৰণে লিখাৰ কাৰণে মই জাস্ট তাৰ যেটো সেগমেন্ট লৈছো সেগমেন্টৰ মই এক্সাম্পল দিছো থাৰ্ডত লিখিম ফাইনান্সিয়েল ইনক্লুজন এক্সাম্পল আছে প্ৰধানমন্ত্ৰী জন ধন যোজনা ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অটল পেনশন যোজনা প্লে ভাইটেল ৰোল ইন ডেভেলপিং ইকোনমিক কন্ডিশন গতিকে ইকোনমিক কন্ডিশনটোৰ ক্ষেত্ৰতো কিন্তু আমি যেটো ফাইনান্সিয়েল ইনক্লুজনৰ কথা কওঁ ফাইনান্সিয়েল ইনক্লুজনটো আমাৰ খুব জৰুৰী আমি কৈছো যে পলিটিক্যালি সোশিয়ালি কালচাৰেলি ফাইনান্সিয়েলি সবখিনি লাগিব গতিকে আমি এইকেইটা স্কিমৰ জৰিয়তে আৰু বহুত স্কিম আছে বাট মই এক্সাম্পল দিছো এইকেইটা স্কিমৰ জৰিয়তে আমি যেটো ফাইনান্সিয়েল ইনক্লুজন মেটাৰ হেতুৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা আমি লৈছো আৰু সেই কাৰণে কোৱা যায় যে ইনক্লুসিভ গ্ৰোথৰ জৰিয়তে আমি ফাইনান্সিয়েল ইনক্লুজনৰ জৰিয়তে আমি মানুহৰ ইকোনমিক কন্ডিশনটো ডেভেলপ কৰাৰ ক্ষেত্ৰত চেষ্টা কৰো নেক্সট 9 নম্বৰ আহিলে স্কিল ডেভেলপমেন্ট এণ্ড এমপ্লয়মেন্ট জেনাৰেশন ইয়াত লিখিছো মেক ইন ইণ্ডিয়া ট্ৰান্সফৰ্মিং জব সিকাৰ টু জব ক্ৰিয়েটৰ্স এটো ভেৰি ইম্পৰ্টেন্ট এটা সেন্টেন্স হল স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে আৰ প্ৰভাইডিং ইনক্লুসিভ গ্ৰোথ টু এভৰি সেকশন অফ পিপল গতিকে এইকেইটা এক্সাম্পল মই এই কাৰণে লৈছো বা বিভিন্ন এক্সাম্পল আছে মই এইকেইটা এই কাৰণে লৈছো যে ইয়াৰ জৰিয়তে স্কিল ডেভেলপমেন্ট আৰু এমপ্লয়মেন্ট জেনাৰেশনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ইয়াৰ জৰিয়তে বিভিন্ন সেকশনৰ মানুহক কিন্তু সামৰি লোৱা হৈছে যাৰ জৰিয়তে মানুহৰ স্কিল ডেভেলপ হ'ব স্কিল ডেভেলপ হোৱাৰ লগে লগে এমপ্লয়মেন্ট জেনাৰেট হ'ব এমপ্লয়মেন্ট জেনাৰেট হোৱাৰ মানে কি পভাৰ্টি এলিভেশনৰ কন্ডিশনটো ভাল হ'ব সোশিয়াল কন্ডিশন ভাল হ'ব ইকোনমিক কন্ডিশন ভাল হ'ব ঠিক তেনেকৈ ওমেন এম্পাৱাৰমেন্টৰ কথা মই অলৰেডি ক'লো তাত সোশিয়াল যেটো ডেভেলপমেন্ট তাত কেনেকৈ সোমাই থাকে কাৰণ ওমেন এম্পাৱাৰমেন্ট হোৱা মানে এগৰাকী মহিলা এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব এডুকেশ্যনৰ ক্ষেত্ৰত আগবঢ়া মানে ইণ্ডিপেন্ডেন্ট হ'ব ইণ্ডিপেন্ডেন্ট হোৱাৰ মানে সোসাইটি যিমানবোৰ ভাইলেন্স থাকে ভাইলেন্স বিলাকৰ পৰা তেওঁলোকে নিজকে বচাই ৰাখিব পাৰিব গতিকে 15 নম্বৰ ক্ষেত্ৰত আমি আৰু অকমান তেনেকৈ ইলাবৰেট কৰিব পাৰো 10 নম্বৰটো আমি পাৰো কিন্তু আমি চাব লাগিব যে আমি এই কম স্পেচত আমি কিমানখিনি কথা ভৰাব পাৰো সেই কাৰণে মই ইমান ডিটেইলছত লিখা নাই কিন্তু 15 নম্বৰত আমি যথেষ্টখিনি লিখিব পাৰিম নেক্সট চাওক এডুকেশ্যন এণ্ড হিউমেন ডেভেলপমেন্টত মই এক্সাম্পল দিছো নেক্সট হেলথ এণ্ড নিউট্ৰিচনৰ ক্ষেত্ৰত লিখিছো সোশিয়াল এণ্ড হাউচিং স্কিমৰ ক্ষেত্ৰত লিখিছো ইয়াত সোশিয়াল প্ৰটেকশ্যন এণ্ড হাউচিং স্কিমৰ ক্ষেত্ৰত লিখিছো যে আৰ অলসো প্লেইং ক্ৰুচিয়েল ৰোল ইন মেটাৰ অফ ফেচিলিটেটিং হাউচিং এণ্ড সোশিয়াল প্ৰটেকশ্যন অফ অল পিপল তাত সোশিয়াল শব্দটো মই এই কাৰণে ইউজ কৰিছো কাৰণ আমাৰ সোশিও ইকোনমিক ডেভেলপমেন্টৰ কথা কৈছে আমি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে থাকিবলৈ ঘৰৰ সুবিধা কৰি দিছো নেশ্যনেল সোশিয়াল এসিস্টেন্স প্ৰগ্ৰামৰ কথা মই ইয়াত মেনশ্যন কৰিছো ঠিক তেনেকৈ 6 নম্বৰ পইণ্টত হেলথ আৰু নিউট্ৰিচনৰ কথা কৈছো হেলথৰ ক্ষেত্ৰতো যাতে মানুহে আগবাঢ়ি যাব পাৰে হেলথৰ যাতে কন্ডিশনৰ কাৰণে হেলথ কন্ডিশনটো যাতে মানুহৰ ভাল হয় তাৰ কাৰণে আমি বিভিন্ন সেক্টৰৰ মানুহক ইৰেসপেক্টিভ অফ কাষ্ট ক্ৰিড অৰ ৰিলিজন বা লিভিং ষ্টেণ্ডাৰ্ডৰ ওপৰত আমি কেতিয়াও নিৰ্ভৰ কৰা নাই আমি সকলো মানুহকে যাতে নেশ্যনেল হেলথ মিছন বা পোষণ অভিযানৰ জৰিয়তে যাতে আমি হেলথ ফেচিলিটি আগবঢ়াব পাৰো সেই ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিছো লাষ্টত মই কেনেকৈ এণ্ড কৰিছো চাব লাহে লাহে আমি আৰু কিছুমান এনসাৰ লিখিবলৈ চেষ্টা কৰিম যাৰ জৰিয়তে আপোনালোকে গম পাব যে কি ধৰণে ফ্লো চাৰ্ট ইউজ কৰিম কি ধৰণে মই বিভিন্ন ধৰণৰ ডায়াগ্ৰাম ইউজ কৰিম য'ত ডায়াগ্ৰাম পসিবল হয় য'ত ফ্লো চাৰ্ট পসিবল হয় তাত ফ্লো চাৰ্ট দিম গতিকে লাষ্টত মই লিখিছো চাব এট লাষ্ট বাট নট দ্য লিষ্ট ফেয়াৰ এণ্ড ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ এণ্ড ফেচিলিটিজ আণ্ডাৰ ইনক্লুচিভ গ্ৰোথ এখন মই কি লিখিছো শুনিব এট লাষ্ট বাট নট দ্য লিষ্ট ফেয়াৰ এণ্ড ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ এণ্ড ফেচিলিটিজ আণ্ডাৰ ইনক্লুচিভ গ্ৰোথ কনচেপ্ট will bring change to our social and economic condition of people of India, thereby achieving all sustainable goals. Eto dhuniya ke end korilu.
নেক্সট লিখিলো এনশ্বৰিং ইনক্লুচিভ গ্ৰোথ লিড টু মেনি এডভান্টেজেছ that positively impact both society and the economy, like economic stability and sustainability, social cohesion and stability, enhance political stability and greater innovation and creativity. গতিকে এন্ডিংতো মই সেই শব্দকিটা ভৰাইছো যে সোসাইটিত কি ধৰণে ইনক্লুসিভ গ্ৰোথে প্ৰভাৱ পেলাব আৰু ইকোনমিক কন্ডিশনৰ ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পেলাব। ফাৰ্স্ট অফ অল পলিটিক্যাল ষ্টেবিলিটি থাকিব, ইকোনমিক কন্ডিশনটো ষ্টেবল হ'ব, নেক্সট সাস্টেইনেবিলিটি আহিব, সোশিয়াল কোহেশন আহিব, আৰু ফাইনালি মই লিখিছো যে গ্ৰেটাৰ ইনোভেশন আৰু ক্ৰিয়েটিভিটি ডেভেলপ হ'ব। গতিকে এইটো এটা মই ভাবো এটা খুব সুন্দৰ ৱেত লিখা এটা এনসাৰ। গতিকে আপোনালোকৰ মতামতৰ প্ৰয়োজন হ'ব, আপোনালোকে লিখা এনসাৰৰ লগত ইয়াৰ ডিফাৰেন্স আছে নাই, কি ধৰণে লিখিছো তাৰ ওপৰত বেছ কৰি আপোনালোকৰ বহুমূলীয়া কমেন্টছ দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিছো, আশা কৰিছো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এই এনসাৰ ৰাইটিঙৰ ওপৰত এটা আইডিয়া দিব পাৰিছো। অহা কালিলৈ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম। Keep studying, stay tuned. Namaskar.